ওচৰ চাব নাজানো ওচৰ চাব নাজানো নমস্কাৰ ৰঙাধাম মিলন যুৱক সমাজৰ উদ্যোগত ৰঙাধাম মিলন নীতি কৃষ্টি সংঘ আৰু সমূহ ৰঙাধামবাসী ৰাইজৰ সহযোগত অসমীয়া হিয়াৰামটো জুবিনদালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আজি শুভ মুহূৰ্ত আৰু অতি দুখৰ হ'ল যিহেতু জুবিন গাৰ্গ জনপ্ৰিয় আমাৰ গায়ক আমাৰ মাজত নাই যোৱাকালি আমাৰ মাজত হেৰাই গ'ল। মানুহৰ মৃত্যু স্বাভাৱিক, জন্ম হ'লেই মৃত্যু হয়, আমি দুখ কৰিব নালাগে। দুখ কৰিলেও আৰু তেওঁ ঘূৰি নাহে, যিহেতু মানুহৰ তেওঁ আত্মাটো কেতিয়াও নলয়, যেনে কৰ্ম তেনে ফল। গতিকে তেওঁ সুগায়ক, তেখেতক আমি কোনেও পাহৰিব নোৱাৰোঁ। ঘৰত কোনো বনাই থকা নাই, আমি সকলো গ'লে গ'লে বৃহত্তৰ ৰঙাধাম অঞ্চলৰ জাতি কৰ্ম নিৰ্বিশেষে সকলো আহিছে। যাক আমাৰ সন্মুখত উপস্থিত আছে পঞ্চায়তৰ বাইদেউ, আমাৰ সভাপতি বিলাকো আহিছে, ইত্যাদি সমূহ গুণমুগ্ধ সকলোকে মই নমস্কাৰ জনাইছোঁ। আপোনালোকে যে আমাৰ ইয়াত আহি সহযোগ কৰিছে আৰু আমাৰ জুবিন গাৰ্গ নাই যদিও আমাৰ তেওঁৰ আত্মাটো আছে আৰু তেওঁৰ কৰ্মফলতে আমাৰ মাজতে থাকিব। আমাৰ ভাগৱতৰ পৰীক্ষা আছে, যেতিয়া ভাগৱতত একাদশ অধ্যায় শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হৈছিল, তেতিয়া আপোনাৰ বন্ধু ইমান বন্ধু আছিলে, তেখেতে যোনটো সময়ত লগ নাপালে। ঠিক তেনেকৈ আমাৰ জুবিন গাৰ্গেও তেখেতৰ পৰিবাৰ লগত লৈ যাব নোৱাৰিলে। তেখেতে এটা ডাঙৰ ফাংচনত গৈছিলে, দোকান কৰিবলৈ গৈছিলে, কিন্তু তেখেতৰ জনা আছে কালে কিন্তু দুখৰ কথা ক'ব নোৱাৰি, ক'লেই দুখ লাগে। গতিকে মই বহু আমাৰ গুণমুগ্ধ আছে, মই আপোনালোকৰ অন্তত আঘাত কৰিব বিচৰা নাই আৰু মোৰ ক'বলৈ ধৈৰ্য নাই, চকুৰে চলাই যায়। কাৰণ জীৱন আৰু তাৰপিছত আমি ভাবিছোঁ তেখেত আমাৰ মাজত থাকিব, আমাৰ ধান লাগিব। আমি যেতিয়া জুবিন গাৰ্গ আহিছিলোঁ, ছোৱালীজনী জুবিন গাৰ্গ আহিব বুলি শুনি লৈ গৈছিল। গতিকে আপুনি নাই যদিও তেখেতে আমাৰ কৃষ্ণ বৈকুণ্ঠগামী হৈ উদ্ধৱক কৈ গৈছিলে, তুমি দুখ কেলে কৰিছা, তুমি নাকান্দিবা, কান্দি লাভ নাই। মই ব্ৰহ্মপুত্ৰ শাস্ত্ৰ মহাভাগৱত পাঠ কৰিলে ঠিক তেনেকেই আমি অনুভৱ কৰোঁ আমাৰ মাজতে এই জনসমুদ্ৰৰ মাজতে থাকিব। আমি সদায় তেওঁ কামবিলাক ভুলো হৈ যাব পাৰে।
কেমেৰা কৰি দে, বেক কেমেৰা কৰি দে।